এনেই নকয় আমি খাই পাত ফলাৰ জাত বুলি আমি কৰো কামটো পিছত পাহৰি থাকো কোনোবাই আমাক কিবা এটা সহায় কৰিলে সেইটো মনত ৰাখিলো কিন্তু কোনোবা এদিনা যদি আমাৰ বেয়া কৰিলে সেই সহায়টো পাহৰি এই 10 দিনৰ সহায়টো পাহৰি যায় এদিনৰ বেয়াটো কিন্তু মনত ৰাখি থয় আজিকালি অসমীয়া বুৱাৰীয়ে তাঁত বব নাজানো বুলি গৌৰৱ কৰে নাজানো নহয় বুৱা কথা কি হয় চিনি নাপায় তুল থাকি তাঁত বব নাজানে কেনেকৈ লগাই কি কথা নাজানে কিন্তু বাহিৰৰ পৰা পলিপাতৰ কাপোৰযোৰ ঠিকেই কিনি আনিব হয়নে আমি আনক কৈ থাকিলে নহব আমি নিজেনো তাঁতখন কেনেকৈ বব পাৰিছো আমি শিকিছো নে কেনেকৈ তাঁত বয় আমি জানো নে বস্ত্ৰশিল্প উদ্যোগটোৰ কথা হেমপ্ৰভা চুতীয়াক এতিয়া সন্মান জনোৱা হৈছে তেখেতৰ দৰে শিপিনী অসমৰ চুকে কোণে আৰু আছে আমি অসমীয়া শিপিনী বিলাকে সেই কথাটো নাজানো যে আমাৰ মুগাৰ কাপোৰযোৰ আমাৰ পাটৰ কাপোৰযোৰ বাহিৰত কিমান বেছি দাম আমাৰ এই চেনেহৰ গামোচাখন আজি বহিৰাজ্যৰ বেপাৰীয়ে আহি বহিৰাজ্যৰ বনিয়াই আহি এই গামোচাখনক আপোনাক 50 টকাত আপোনাৰ হাতত দি থৈ যাব আৰু আমাৰ অসমীয়া লাজ নোহোৱাকৈ 150 টকা দি শিপিনী গৰাকীৰ পৰা গামোচাখন নিকিনে আয়োজক কমিটিয়ে কব যিমান পাৰ কম টকাত অনুষ্ঠানটো পাত যা 50 টকা 40 টকাত পালেও গামোচা কিনি আনিবি দৰকাৰ হলে ফুটাডালে থাকক ফুটা উলমি থাকক এনেকে ফুল থাকক নাথাকক কথা নাই গামোচা আন 40 টকা দান নালাগে অসমীয়া শিপিনীৰ কথা আৰু তেওঁলোকৰ তেনে ধৰণৰ আকৌ ব্যক্তিয়ে যেতিয়া মেলে মিটিঙে ডাঙৰ ডাঙৰ কথা কব সেই কথাবোৰ আপোনালোকৰ শুনিবলৈ মন যাবনে লৰাই এতিয়া হায়াৰ সেকেন্ডাৰী পাস কৰিলে এতিয়া মাস্টাৰ্স কমপ্লিট কৰিলে তে উচ্চ শিক্ষা এতিয়া শিক্ষিত হল এতিয়া আমাক আৰু এটা চৰকাৰী চাকৰি লাগে মোৰ লৰা ডক্টৰ হ'ব মোৰ লৰা ইঞ্জিনিয়াৰ হ'ব কিন্তু কেতিয়াবা কক আপোনাৰ সন্তানক যে তুমি যদি ব্যৱসায়ী হ'ব বিচাৰিছা তুমি ব্যৱসায়ী হোৱা কথা নাই তুমি যদি নাচিব বিচাৰিছা তুমি নৃত্যশিল্পী হোৱা কথা নাই আমি দুখী নহওঁ তুমি যদি বাদ্যযন্ত্ৰত তুমি ইমান ৰাপ তুমি বাদ্যযন্ত্ৰী হ'ব বিচাৰিছা তুমি বজোৱা আমাৰ আপত্তি নাই তেও আমি এই কথাটো কিয় ক'ব নিশিকিলো যে তুমি যি কৰা তোমাৰ লক্ষ্যত তুমি উপনীত হোৱা সেই কামখিনি কৰা যত তুমি সুখী আমি সুখী অন্তত তুমি 10 জনক বেয়া কৰি সেই কামটো কৰা নাই কিন্তু উলুটাই প্ৰণাম কেতিয়াও নজনাও ধন্যবাদ কেতিয়াও নজনাও এনেই নকয় আমি খাই পাত ফলাৰ জাত বুলি আমি কৰো কামটো পিছত পাহৰি থাকো কোনোবাই আমাক কিবা এটা সহায় কৰিলে সেইটো মনত ৰাখিলো কিন্তু কোনোবা এদিনা যদি আমাৰ বেয়া কৰিলে সেই সহায়টো পাহৰি এই 10 দিনৰ সহায়টো পাহৰি যায় এদিনৰ বেয়াটো কিন্তু মনত ৰাখি থয় কিন্তু শংকৰদেৱ শিশু বিদ্যা নিকেতনে এই যে ভোজন মন্ত্ৰ গাবলৈ শিকায় এই যে সোমোৱাৰ লগে লগে বিদ্যালয়খনত সোমোৱাৰ লগে লগে যে আমি এটা সেৱা কৰি সোমাও তাৰ পাছত যে আমি ওমকাৰ ধ্বনি কৰি থাকো তাৰ পাছত যে দীঘলীয়া আমাৰ প্ৰাৰ্থনাবোৰ আমাৰ অকণমান সুকীয়া হয়নে বেলেগ বিদ্যালয়ত ইমান দীঘলকৈ প্ৰাৰ্থনা নাগায় তুমি চিত্ৰ বিতিমুৰও আছে আমি দীপবন্দনাও এই মুহূৰ্তত কিছু মুহূৰ্তৰ পূৰ্বে আমি গাইছো গতিকে সেই যে আমাৰ প্ৰাৰ্থনাবোৰ প্ৰতিদিনে বেলেগ বাৰ অনুসৰি আমাৰ প্ৰাৰ্থনা বেলেগ থাকে বিভিন্ন ধৰণৰ অনুষ্ঠানত আমাৰ বেলেগ থাকে এই যে প্ৰাৰ্থনাবোৰ ই আমাৰ আধ্যাত্মিক চেতনাৰ আৰম্ভণি বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰত যদি কওঁ আজি কিন্তু বৰ বেছি সমালোচনা নকৰো আজি কথাখিনিত কিন্তু বৰ বেছি সমালোচনা এবাবে নকৰো মই প্ৰথমেই কৈছো যে অকনমান মই স্মৃতিৰ ৰোমন্থন কৰিম বুলিহে আহিছো এই যে বৰ্তমানৰ শিক্ষা ব্যৱস্থাটো এই শিক্ষা ব্যৱস্থাটোত যদিও আখুৱা আছিল এতিয়া কিন্তু ক্ৰমাগতভাৱে হিয়া নোহোৱাৰ এটা দিশলৈ গতি কৰিছে সেইটো খুব এটা ভাল লক্ষণ নতুন শিক্ষা নীতিৰ অধীনত আপোনালোকসকলে জানে বৃত্তিমুখী শিক্ষাৰ এটা চৰ্চা চলিছে এতিয়া চাবতে শংকৰদেৱ শিশু বিদ্যা নিকেতনে বৃত্তিমুখী শিক্ষা আজিৰ পৰা বহু বছৰ আগতে কৰিছিল কেনেকৈ কৰিছিল হস্তকলাৰ এটা পিৰিয়ড আছে নে মাটিৰে বস্তু সাজিব লগা হয় চিলাই কৰিব লগা হয় তাত থাকে অথবা বুলি থাকে ছাত্ৰীসকলে ইচ্ছা কৰিলে চিলাইও কৰিব পাৰে মাটিৰে বস্তু সাজিব পাৰে কাগজেৰে বস্তু সাজিবলৈ এইবোৰ আমাক শিকোৱা হয় শিকাইছে না ইয়াত হেয়া বৃত্তিমুখী শিক্ষা এই যে আমাৰ অসমীয়া মানুহৰ এটা ধাৰণা থাকে যে লৰাই এতিয়া হায়াৰ সেকেন্ডাৰী পাস কৰিলে এতিয়া মাস্টাৰ্স কমপ্লিট কৰিলে তে উচ্চ শিক্ষা এতিয়া শিক্ষিত হল এতিয়া আমাক আৰু এটা চৰকাৰী চাকৰি লাগে মোৰ লৰা ডক্টৰ হ'ব মোৰ লৰা ইঞ্জিনিয়াৰ হ'ব কিন্তু কেতিয়াবা কক আপোনাৰ সন্তানক যে তুমি যদি ব্যৱসায়ী হ'ব বিচাৰিছা তুমি ব্যৱসায়ী হোৱা কথা নাই তুমি যদি নাচিব বিচাৰিছা তুমি নৃত্যশিল্পী হোৱা কথা নাই আমি দুখী নহওঁ তুমি যদি বাদ্যযন্ত্ৰত তুমি ইমান ৰাপ তুমি বাদ্যযন্ত্ৰী হ'ব বিচাৰিছা তুমি বজোৱা আমাৰ আপত্তি নাই কিন্তু কেতিয়াও আমি এই কথাটো কিয় ক'ব নিশিকিলো যে তুমি যি কৰা তোমাৰ লক্ষ্যত তুমি উপনীত হোৱা সেই কামখিনি কৰা যত তুমি সুখী আমি সুখী অন্তত তুমি 10 জনক বেয়া কৰি সেই কামটো কৰা নাই আমাৰ মনত এই ধাৰণাটো কিয় থাকে আপুনি চাব এটা প্ৰমাণ যদি আমি কৰো যে এগৰাকী ব্যৱসায়ী প্ৰতিমাহে তেওঁ ধৰি লওক 5 লাখ টকা তেওঁ প্ৰতিমাহে তেওঁ ব্যৱসায়ৰ পৰা তেওঁ হিয়া ঘটি আছে তেওঁ অৰ্থনৈতিক স্বাৱলম্বিতা ব্যৱসায় কৰি তেওঁ কিন্তু শিক্ষা গ্ৰহণ কৰিলে খুব বেছি হায়াৰ সেকেন্ডাৰীলৈকে তেওঁ পঢ়িলে উচ্চতৰ মাধ্যমিক তেওঁ পঢ়িলে উত্তীৰ্ণ হল তাৰ পিছত ব্যৱসায়ত তেওঁ লাগিল কিন্তু তাৰ পাছত আপুনি চাব আন এগৰাকী শিক্ষাৰ্থী চতুৰ্থ বৰ্গৰ এটা চাকৰি লৈছে অথচ তেওঁ ঘৰখন কোনোমতে চলাই আছে মাহত 30,000 টকা 20,000 টকা বা 10-15,000 টকাৰ দৰমহা পায়
কিন্তু আমাৰ ধাৰণাটো কি নালাগে 5 লাখ টকাৰ সেই ব্যৱসায় নালাগে তুমি হেৰি কৰিব কিন্তু আমাৰ মনত এটাই ধাৰণা যে চৰকাৰী চাকৰি এটা লোৱা আমাৰ হিৰাই হিৰাই প্ৰবাহিত হৈ আছে অসমীয়াৰ সেইটো ধাৰণা এটা চৰকাৰী চাকৰি লাগে বিহাৰত কিয় ল'ৰা ছোৱালী জন্ম হোৱাৰ লগে লগে কিয় কয় যে কালেক্টৰ বননা হে কিয় কয় তেওঁলোকেতো সেইটো ধাৰণা তেওঁলোকে ইউপিএসসি চাওকচোন কিমান সংখ্যক থাকে কেনে ধৰণৰ উদ্যমতা প্ৰতি বছৰে কিন্তু আমাৰ কি হয় আমাৰ হে ডক্টৰ ইঞ্জিনিয়াৰ আমি কেইটামান বিভাগহে চিনি পাওঁ তাৰ বাহিৰে আমি একো বাকিবোৰ দিশত আমি ইমান বেছি চিন্তা কৰি নাথাকো আমি ভাবি নাথাকো আপুনি চাব যে ডলি জেন বুলি এগৰাকী মহিলা তেওঁ শাৰী পিন্ধায় অকল শাৰী পিন্ধাব জানে তেওঁ 350টা প্ৰকাৰৰ শাৰীখন পিন্ধাব জানে আৰু এবাৰ এখন শাৰী পিন্ধাওতে তেওঁ প্ৰায় 5 লাখ টকা লয় নীতা আম্বানী কৌকিদিনা শাৰী পিন্ধাইছে তেওঁটো আৰ্থিকভাৱে স্বাৱলম্বী হয়নে নহয় তেওঁ স্বাৱলম্বী আপুনি ধনীৰাম চেতিয়াৰ কথা চাওক যোৰহাটৰ এগৰাকী কৃষক তেওঁৰ অকণমানি এটি সন্তান আছে তেওঁ খেতিৰ কথা ইমানেই জানে আপুনি আচৰিত হৈ যাব তেওঁ জানে অমিতা গছত কি সাৰ দিব লাগিব তেওঁ জানে যে কোনবিধ আম লগালে বৰ্তমান অসমত চাহিদা বেছি আছে কোনবিধ আমৰ দাম বেছি ধনীৰাম চেতিয়াৰ এটি সন্তান ধনীৰাম চেতিয়া আজিৰ তাৰিখত অসমৰ এগৰাকী কৃষক বন্ধু বুলি সকলোৱে জানে কিন্তু আমি অসমীয়াই তেওঁক চিনি নাপাওঁ আমি নাজানো তেওঁৰ বিষয়ে জানিবলৈ ইচ্ছা নকৰো কাৰণ তেওঁ কৃষকহে যাদৱ পায়েঙক এটা অনুষ্ঠানতহে সম্বৰ্ধনা জনোৱা হয় এটা অনুষ্ঠানত অকণমান সময়ৰ বাবে সম্বৰ্ধনা জনায় তাকো এনেকুৱাও সময় মই দেখিছো গুৱাহাটী বিশ্ববিদ্যালয়ত এদিন এটা ঘটনা হৈছিল সেইদিনা যাদৱ পায়েঙক মতাৰ বাবে হ'ব দিয়ক আৰু অনুষ্ঠানটোত মই নাযাওঁ কোন কোন আছে সুধিছে সুধাৰ পাছত যাদৱ পায়েঙহে আহিব হ'ব আৰু সাধাৰণ মানুহৰ লগত একে শাৰীতে বহিবলৈ কিছু উচ্চাকাংক্ষা থকা ব্যক্তিয়ে বেয়া পায় এই যে টকাৰ গৌৰৱ অহংকাৰ কিছু লোকৰ থাকে সেই সকলে বেয়া পায় তেওঁলোকে বৃত্তিমুখী শিক্ষাৰ কথা তেওঁলোকে কয় মেলে মিটিঙে ঠিকই কয় কিন্তু ঘৰত গৈ নিজৰ সন্তানকে হেতুৱে ক'ব তুমি সমাজত এখন উচ্চ আসন লোৱা তুমি এই পদবিটো লোৱা এই পুৰস্কাৰটো আজুৰি আনা সেই প্ৰেছাৰাইজটো সেই হেঁচাটো আমি আমাৰ সন্তানক আমি প্ৰয়োগ কৰি থাকো বৃত্তিমুখী শিক্ষাৰ কথা কওঁতে আপুনি চাব এই মই হাতত লৈ থকা কলমটো ইউটো এটা কোম্পানীৰ এটো এটা প্ৰডাক্ট ইউ সাপোজন আজিৰ দিনটোত এতিয়া হয়তো আমি কথা কৈ থাকোতে সেকেন্ডত কিমান লাখটা কলম এতিয়া নিৰ্মাণ হৈ আছে সেই কলমটো প্ৰতিগৰাকীয়ে ক্ৰয় কৰিছে কলমটো ক'ৰ পৰা আহিছে এটা উদ্যোগ তাত নিয়োগ হ'বৰ বাবে আমি তাৰ বাবে সাজু হ'ব নোৱাৰো নেকি আজিহে অসমত সেমিকন্ডাক্টৰ প্ৰকল্পৰ কথা চিন্তা কৰিছে যিটো কথা আজিৰ পৰা বহু বছৰ আগতে অসমত চিন্তা কৰিব লাগিছিল অসমত কি নাছিল অসমত চাহ আছিল অসমত তেল আছিল কি নাই অসমৰ লিচু আজি বাহিৰলৈ যায় কিন্তু আমি তাৰ মূল্যটো বুজি নাপাওঁ অসমৰ শিপিনী হেমপ্ৰভা চুটিয়া আজিকালি অসমীয়া বুৱাৰীয়ে তাঁত বব নাজানো বুলি গৌৰৱ কৰে নাজানো নহয় বুৱা কটা কি হয় চিনি নাপায় তুল থাকি তাঁত বব নাজানে কেনেকৈ লগাই কি কথা নাজানে কিন্তু বাহিৰৰ পৰা পলিপাতৰ কাপোৰযোৰ ঠিকেই কিনি আনিব হয়নে আমি আনক কৈ থাকিলে নহব আমি নিজেনো তাঁতখন কেনেকৈ বব পাৰিছো আমি শিকিছো নে কেনেকৈ তাঁত বয় আমি জানো নে বস্ত্ৰশিল্প উদ্যোগটোৰ কথা হেমপ্ৰভা চুটিয়াক এতিয়া সন্মান জনোৱা হৈছে তেখেতৰ দৰে শিপিনী অসমৰ চুকে কোণে আৰু আছে আমি অসমীয়া শিপিনী বিলাকে সেই কথাটো নাজানো যে আমাৰ মুগাৰ কাপোৰযোৰ আমাৰ পাটৰ কাপোৰযোৰ বাহিৰত কিমান বেছি দাম